মুফিদুল ইছলাম ব্লগলৈ পুনৰ স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ ছানী ভিলা হোমষ্টে। মোৰ বন্ধু নেকিবৰ, এই নেকিবৰ ওচৰত আহিছোঁ আৰু আপোনালোকক আজি দেখাম। আৰু এটা ভাল খবৰ আছে নেকিবে এটা ভাল এৱাৰ্ড এটা পাইছে। মই তোমাক প্ৰথম কংগ্ৰেচুলেশ্যন জনাইছোঁ। তুমি অকণ ক'বা নি? আমি প্ৰথম হোমষ্টেটোৰ কথা পাতিম। আজি তুমি কিহৰ এৱাৰ্ড এটা পালা, কিহৰ কাৰণে? অসমৰ ভিতৰত মই 4th হৈছোঁ। কিহৰ? মোৰ হোমষ্টেটো ছানী ভিলা হোমষ্টে। হয়, অসমৰ ভিতৰত 4th হৈছে। মানস নেশ্যনেল পাৰ্কত এইটো এৱাৰ্ড দিয়া হৈছে। জয়ন্ত মল্ল বৰুৱাই দিছে ন? কেনেকুৱা এতিয়া তুমি কেনেকুৱা লাগিছে তোমাৰ? আৰু উৎসাহ পাইছা? আৰু তোমাৰ প্লেনিং কি ইন ফিউচাৰ? প্লেনিং ইয়াত বহুত আছে আৰু অলপ পুৰণা ডিজাইনত প্লেন কৰিব লাগিব। এতিয়া তোমালোকৰ কি আছে মোক অকণ দেখাই দিয়াচোন। কি আছে কোৱাচোন? আমাৰ কটেজ দুটা আছে। দুটা কটেজ আছে উইথ কিটচেন দিয়া হয়। আৰু ৰুম 3টা আছে। আমাৰ খানা হোমলি ফুড দিওঁ। নিজৰ ফিচাৰী মাছ, নিজৰ হাঁহ, নিজৰ কুকুৰা, নিজৰ হেৰি এইবিলাক চব মানে ইয়াৰ পৰাই চব নিজৰ। তুমি এতিয়া অলপ পিছত কৈছা মোক কেফে এখন খুলিম বুলি ক'লে। কেফে এখন ইয়াতে খুলিম বুলি ভাবিছোঁ। কেনেকুৱা পাইছা ৰেছপন্স? কেনেকুৱা পাইছা? ৰেছপন্স ঠিকে আছে। শিৱসাগৰ মানুহ আহে বাহিৰৰ পৰা আহিছে নে? টুৰিষ্ট আহিছে নে? ইণ্ডিয়া বাহিৰৰ পৰাও আহিছে, ইণ্ডিয়াৰ পৰা অসমৰ বাহিৰৰ পৰাও আহিছে। আৰু এড্ৰেছটো তুমি মোক কোৱাচোন, কোন একদম ভালকৈ মোক আমাৰ দৰ্শকক এতিয়া এড্ৰেছটো তুমি অকণ জনাই দিয়া। বনিয়াবাৰী নেশ্যনেল হাইৱে 37 বনিয়াবাৰী। গুগলত মাৰিলে পাব। গুগলত মাৰিলে কি বুলি ক'ব লাগিব? ছানী ভিলা হোমষ্টে বুলি গুগল মেপছত মাৰিলে, ছানী ভিলা হোমষ্টে বুলি মাৰিলে গুগলত আপোনালোকে পাব। আৰু এটা কথা ক'ব নেকিবা ক'ব, এই ঘৰটো কিমান পুৰণা? এই ঘৰটো 1950 চনৰ ঘৰ হয়। এই ঘৰটো তুমি কেনেকৈ ভাবিলা মোক কোৱাচোন এই কথাটো? হোমষ্টে এটা খুলিম বুলি কেনেকৈ ভাবিলা? হোমষ্টেটো ক'লে তোমাৰ ইনস্পায়াৰ কোনে কৰিলে? মোক এনেই ভাবিলোঁ আজিকালি হোমষ্টে কনচেপ্টটো আহিছে। মই বেংককত দেখিছোঁ, মালয়েছিয়াত দেখিছোঁ। মই গৈছোঁ হোমষ্টেতে আছোঁ মই। আৰু তাত পৰিৱেশটো ভাল লাগিলে, ঘৰুৱা। তেতিয়া মই আহি পেলাই ভাবিলোঁ মই ইয়াতো মই খুলিব পাৰোঁ। সেইকাৰণে খুলিলোঁ। আৰু এতিয়া তোমাৰ এই ঘৰটো চাব পাৰিম নে? ৰুম এতিয়াতো প্ৰায় বুকে আছে, এটা ৰুম দেখাব পাৰিম। ঠিক আছে। হয়, এতিয়া আমি ছানী ভিলা ভিতৰত সোমাই যাম। দৰ্শকক আপুনি দেখাম এই ৰুমটো কিমান ধুনীয়াকৈ তেওঁ মানে ধুনীয়া কৰি থৈছে। মই দেখাম এতিয়া। বাহিৰৰ পৰিৱেশ খুব সুন্দৰ, মানে একদম চব গ্ৰীণ কৰি থৈছে, ফুলৰ টাবে সৈতে খুব ধুনীয়া কৰি থৈছে। মই দেখাইছোঁ, এয়া লিখা আছে ছানী ভিলা, ধুনীয়াকৈ লিখা আছে। আপোনাৰ প্ৰথমে সোমাই আহিছোঁ ৰুমটো। এইটো চাগে ৰিচিপশ্যন কাউণ্টাৰ চাগে তেওঁলোকৰ, নহয় জানো? এইটো ৰিচিপশ্যন কাউণ্টাৰ। এইটোৱে এৱাৰ্ড পাইছে নেকি ন? এইটো আপোনাক দৰ্শকক দেখাইছোঁ, এয়ে পাইছে। সুন্দৰ, ভাল কথা। আৰু দেখিবা আৰু ধুনীয়া কৰক। এই ৰুমকেইটা দেখাই দিওঁ আমি। আৰু এইটো কোনটো? এই ছানী ভিলাত আমি সোমাই আহিলোঁ। আপোনাৰ ইয়াত দেখাম প্ৰথম এতিয়া এই ৰুমটো মই দেখিছোঁ 3103 ৰুম নম্বৰ। আৰু এইফালে দেখিছে ৰুম নম্বৰ 101। আপোনালোকৰ ভিতৰখন দেখাবলৈ চেষ্টা কৰিম। সুন্দৰ, একদম পুৰণা ষ্টাইলত তেওঁ এই ৰুমটো কৰিছে। থাকি ভাল পাব। এইটো বাথৰুম লেট্ৰিন, সকলো AC চব আছে তাত। এই টোটেল তোমাৰ ৰুম কিমান? তোমাৰ ৰুম কিমান? কেইটা আছে? মোৰ ৰুম 3টা। আৰু বাহা আৰু কেইটামান কৰিবানে? আৰু কৰিম। আৰু কি প্লেনিং আছে এতিয়া ৰুম এইটো কনচেপ্ট? আৰু এতিয়া মই বাঁহৰ কটেজ টাইপ ৰুম বনাম এতিয়া। বাঁহৰ কটেজ। এইটো ঘৰত পিলাৰবোৰ এইটো গছ হয়। আচ্ছা, এইটো গছৰ, এইটো পুৰণা কিমান চনৰ হয়? এইটো 1950 চনৰ। 1950 চনৰ ৰুম। তেওঁ আৰু নতুনকৈ ইনোভেশ্যন কৰি পেলাই এইখন থৈছে। এইটো এটা চিন হিচাপে থৈ দিছে। হয়, আপোনালোকে এই ছানী ভিলা আপোনালোকে আহিব। আৰু মই ডেছক্ৰিপশ্যনত আমাৰ ফোন নম্বৰ দিয়া থাকিব। আপোনালোকে আহিব, ইয়াত আহি ভাল পাব, ঘৰুৱা পৰিৱেশ পাব, ঘৰুৱা খানা পাব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। ধন্যবাদ।